হে গাইজ, কি খবৰ সকলোৰে? মই বৰ্ণালী মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। বলকচোন দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি সভাৰখনত আছোঁ। মামাই চফা কিনিব আহিছে আৰু এতিয়া চাই আছে চফাই কিনে নে ডানলপে কিনে। বৰ্তমান ডানলপ চাই আছে আৰু যিটো ভাল লাগে সেইটো লৈ ল'ব। আৰু আমাক টেবুল এটা দৰকাৰ হৈছে, সেইটো নিম। সেইকাৰণে মামাৰ লগত আহি গ'লোঁ আৰু তেওঁ ভিডিঅ'টো সকলোৱে চাই থাকিব। আৰু যদি ভাল পায় প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু নতুন সকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইফালে আমি এটা বাকচ কিনিলোঁ, কাৰণ বাকচটোৰ বহুত দৰকাৰ হৈছিল, কাৰণ কাপোৰবোৰ কাটি নিংনি নোহোৱা কৰি পেলাইছে। সেইকাৰণে ডাঙৰ চাই এটা কিনিলোঁ আৰু এতিয়া ঠেলা এখনত দি দিছোঁ। আৰু আমাক চিনি পায় ৰুমটো, ৰুমত থৈ আহিব। আৰু এতিয়া আমি সভাৰ ভিতৰত সোমাম, তো ভিডিঅ'টো সকলোৱে চাই থাকিব। আৰু আমাৰ টেবুল কিনা হৈ গ'ল আৰু এতিয়া মামাই বিচনা চাব আহিছে। মুনুহঁতৰ কাৰণে বিচনা দৰকাৰ হৈছে, বিচনা চাই আহিছে ইয়াত। আৰু এতিয়া গধূলি হ'ল, ঋষিক সভা চাবলৈ লৈ আহিছোঁ। আৰু ঋষি বোলে ডাঙৰ চকীটোত উঠে, সেইকাৰণে টিকট কাটিব লৈছোঁ। আৰু মই নুঠোঁ, মোৰ ভয় লাগে উঠিব। পাপাকৰ লগত উঠিব। আৰু এয়া চাওক, আমাৰ ঋষি উঠিব গৈছে। নাজানো এইবাৰ ঋষি উঠে নে নুঠে। এইটোত হৈছে এইবাৰ ঋষিৰ ফাৰ্ষ্ট উঠা হ'ব, আগতে উঠি পোৱা নাই। আৰু ঋষি আমনি নকৰিলে, বহুত ভালকৈ উঠিছে, আমনি কৰা নাই বোলে। আৰু এতিয়া নামি আহিলে, উঠা হৈ গ'ল।